আমি সকলোলৈকে ভক্তি ভৰা সেৱা যাচিছোঁ। আজি আমি উপস্থিত হৈছোহি প্ৰাতঃটাইমৰ পৰা নৰা অকা দোলাঘৰীয়া আদৰ্শ নামঘৰ। এই আদৰ্শ নামঘৰ ভাগ গোটেই আঞ্চলিক ভিত্তিত আজি গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু আমি তাৰে এটি দৃশ্যাংশ দেখুৱাম আৰু ইয়ালৈ আমন্ত্ৰণ কৰি আনিছে প্ৰভু ঈশ্বৰ ৰূপচন্দ্ৰ গোস্বামীদেৱক। মই ভিতৰলৈ আহি সমগ্ৰ পৰিৱেশটো মই আপোনালোককো দেখুৱাম। নামঘৰত ইতিমধ্যে নামঘৰ ভাগত আহি উপস্থিত হৈছেহি আমাৰ প্ৰভু ঈশ্বৰ গোসাঁই আৰু এয়া ভক্তবান বৈষ্ণৱসকল শাৰী পাতি বহা পৰিলক্ষিত হৈছে। নৰা অকা দোলাখৰীয়া আদৰ্শ নামঘৰ আজি প্ৰতিষ্ঠা দিৱস। আজি গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। ইতিমধ্যে প্ৰভু ঈশ্বৰ আহি উপস্থিত হৈছেহি। আমি প্ৰভু ঈশ্বৰক কিছু বক্তব্য জনাৰ প্ৰয়াস কৰিম। আচলতে কেনেকুৱা লাগিছে আজি নৰা দোলাখৰীয়া আদৰ্শ নামঘৰত উপস্থিত হৈ? আজি পবিত্ৰ মুহূৰ্তত, পবিত্ৰ দিনত, এই নৱনিৰ্মিত পবিত্ৰ স্থানত প্ৰৱেশ কৰি আমাৰ মনটোৱে বৰ উৎফুল্লিত হৈ পৰিছে। আপোনাক সবে আমাক নিমন্ত্ৰণ জনাই আনিছে আৰু এই সত্ৰৰে শীষ আজি নহয় 400 বছৰীয়া পুৰণা শীষ। কাটন বুঢ়া গোহাঁইৰ দিনৰ পৰা এইখিনি বাৰ কৰি ঘৰৰ শীষ তেখেতে আমাক প্ৰদান কৰিছিলে। সেই দিন ধৰি আজিলৈকে সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি শীষসকলো গোহাঁইও উভয়কুল চলি আহিছে। আজি তেখেতলোকে নতুনকৈ নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি আসন প্ৰতিষ্ঠাৰ কাৰণে আমাক সবক নিমন্ত্ৰণ কৰিছে। গতিকে আমাৰ স্বাস্থ্য সিমান উন্নত নহয়, তথাপিও আমি অগ্নিফুলবাৰী সত্ৰৰ শ্ৰীযুত বিপুল চন্দ্ৰ গোস্বামীদেৱকো আমন্ত্ৰণ কৰি লৈ আহিছোঁ কাম ভাগ কৰি দিবৰ কাৰণে। লগতে আৰু এজন আমাৰ শিৱসাগৰ খনামুখৰ বৰা উপাধিৰ এজন আমি বিশিষ্ট বৈষ্ণৱক ভকতক লৈ আহিছোঁ। তাৰ সবে প্ৰয়োজনীয় কাম কাজখিনি কৰি আপোনালোকক সুচাৰুৰূপে কাম ভাগ চলাই দিব। আশা ৰাখিছোঁ এই পবিত্ৰ কৰ্মভাগীয়ে দোলাখৰীয়া ৰাইজৰ মনৰ যিখিনি অশান্তি অভিযোগ এইবিলাক দূৰ কৰি সুখ শান্তি সমৃদ্ধি প্ৰদান কৰি প্ৰভু ভগৱন্তৰ ইয়াতে স্থিতি হৈ তেওঁলোকক নিৰাপদে ৰক্ষা কৰিব আমি কামনা কৰিছোঁ। মাননীয় তৰুণ গোস্বামীদেৱে কালি আমাক এই গধুৰ দায়িত্বটো অৰ্পণ কৰিলে। মই ইয়াতে কোনোদিন অহা নাই, যদিও আজি ৰাইজৰ কৰ্মভাগী সম্পূৰ্ণ কৰিম বুলি ইয়াতে উপস্থিত হৈছোঁ। কিছু তাৰতম্য আছে, তথাপিতো ৰাইজৰ মনোগ্ৰাহী হিচাপে কৰ্মভাগ কৰি যাবৰ কাৰণে আগবাঢ়িছোঁ। হয়তো ইয়াতো আমাৰ কোনোবাখিনি অপৰাধৰ ওপৰত অপৰাধখিনি ভঞ্জন কৰিব আৰু ৰাইজে যাতে আমাৰ লগত সহযোগ কৰি এই গধুৰ দায়িত্বখন সম্পন্ন কৰিবলৈ সহযোগ কৰে আৰু লগতে ৰাইজৰ মনোবাঞ্ছাখিনি পূৰ্ণ হওক। ভগৱন্ত বস্তু ইয়াতে প্ৰতিষ্ঠা কৰি এই আসনভাগি গ্ৰহণাপন্ন কৰি সুদূৰ ৰাইজৰ প্ৰতি ভগৱন্তে কৃপা কৰিব। আমি ভক্তি ভৰা সেৱা যাচিছোঁ। কি ক'ব আজি নৰা অকা দোলাখৰীয়া যি আদৰ্শ নামঘৰ আজি গুৰু আসন প্ৰতিষ্ঠা? হয়, নমস্কাৰ। আপোনালোকক আমি সন্মান জনাই নমস্কাৰ জনাইছোঁ। আজি আমাৰ নৰা অকা দোলাখৰীয়া নামঘৰ আমাৰ প্ৰতিষ্ঠা দিৱস। আমাৰ ইতিমধ্যে আমাৰ আমাৰ প্ৰভু ঈশ্বৰ আহি পাইছেহি। আমি ৰাইজলৈ এইটোৱে আমি আমাৰ নৰা অকা দোলাখৰীয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ ৰাইজৰ সহযোগত অকল আমাৰ দোলাখৰীয়া নৰা অকাৰ সহযোগত নহয়, আমাৰ প্ৰায় 7খনমান গাঁৱৰ সহযোগত আজি আমাৰ এই নামঘৰ ইমান পৰ্যায় পাইছেহি। ৰাইজক এইটোৱে আহ্বান হৈছে, আমাৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়াও আমাক এটা অনুদান আগবঢ়াইছে আৰু সকলো ৰাইজে আমাক অনুদান আগবঢ়াইছে। সেই অনুদানে আমি যিখিনি পাৰিছোঁ এই আমাৰ অকা নৰা দোলাখৰীয়াত এভাগী নামঘৰ আজি প্ৰতিষ্ঠা হ'ব। সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ যে এই নামঘৰ ভাগ আমাৰ সকলোৰে বুলি আমি ৰাইজলৈ এটা উৎসৰ্গা কৰি দিছোঁ। আপুনি জ্যেষ্ঠ হিচাপে কি ক'ব? ভাল, আমি 2022 চনতে আমি ধৰ্ম মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰিলোঁ, কিন্তু আমি আমাৰ ৰাইজো অলপ কম খেলোঁ, গতিকে আমি কৰিব পৰা নাছিলোঁ। আজি এই মহান দিনটোত আমি প্ৰতি অঞ্চলৰ 2-4জন ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমি আহঁতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ দেৱকো আমন্ত্ৰণ কৰি প্ৰতিষ্ঠা দিৱসত তেখেতৰ আসনখন
পৰিচৰ্যা কৰিবৰ কাৰণে আমন্ত্ৰণ জনাই আনিছোঁ। আৰু আমি এই পৰ্যায় পোৱাৰ এক মূলমতে কাৰণ হ'ল আমি প্ৰথম মন্দিৰ ভাগ বনাইছিলোঁ। সেই সময়তে আমি এটা চিন্তা কৰিলোঁ যে চৰকাৰৰ দুই এপদ পুঁজিও দি আছে। আমি কেইজনমান ৰাইজ বিধায়কৰ মহোদয়ৰ ওচৰলৈ গ'লোঁ। তেখেতেও এতিয়া আমাক মহান উপকাৰ কৰিলে। এটি বৰঙণি আগবঢ়ালে 1.5 লাখ টকা। সেই বৰঙণিটো নোপোৱা হ'লে হয়তো আমি এই পৰ্যায় নাপালোহেঁতেন। আৰু ৰাইজৰ আশে পাশে যিখিনি ব্যক্তি আছে তেখেতসকলেও আমাক যথেষ্ট সহায় কৰিছে। তেখেতসকলেও আমি আমাৰ খেলৰ সকলো অংশীদাৰ হৈ তেখেতসকলে আমি প্ৰথম সেৱা জনাইছোঁ অতি। আৰু গতিকে আমি আজি সকলো ৰাইজকে আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ এই কৰ্মভাগত উপস্থিত থাকক আৰু ভৱিষ্যতে যাতে আমি শংকৰদেৱ আৰু মাধৱদেৱৰ আৰ্হিয়ে এই ভগৱন্তৰ মন্দিৰ ভাগত চৰ্চন কৰি আগলৈ পিছৰ প্ৰজন্মই যাতে আগুৱাই যাব পাৰে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।